নমস্কাৰ মেজ মেলৰ মজিয়ালৈ আপোনাক জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক সকলোৰে বাবে সুখৰ কথা যে ভাৰত পাকিস্তান সীমান্ত এতিয়া শান্ত কিন্তু এই শান্ত সময়ছোৱাটো কিন্তু এটা গোমা উত্তেজনা বিৰাজমান আৰু ভাৰত আৰু পাকিস্তান দুয়োখন দেশেই কিন্তু বিশ্বজোৰা কূটনৈতিক যুদ্ধৰ বাবে এতিয়া সাজু আৰু এই কূটনৈতিক যুদ্ধৰ বাবে ভাৰত প্ৰস্তুত হৈছে 7টা সংসদীয় কমিটি গঠন কৰিছে বিৰোধী পক্ষ আৰু শাসক পক্ষ সকলো পক্ষৰ সাংসদক লগত লৈছে আৰু এক জাতীয় প্ৰতিনিধি দল সমগ্ৰ পৃথিৱীলৈ 7টা প্ৰতিনিধি দল সমগ্ৰ পৃথিৱীলৈ পঠোৱাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ অহা 22 বা 23 তাৰিখে এই প্ৰতিনিধি দলবোৰ এটিকৈ ৰাওনা হ'ব আৰু ভাৰতৰ পক্ষে সন্ত্ৰাসৰ বিপক্ষে পাকিস্তানৰ ষড়যন্ত্ৰৰ বিপক্ষে এই সংসদীয় দলবিলাকে কূটনৈতিক মহলৰ লগত আলোচনা কৰিব বিশ্ব সম্প্ৰদায়ৰ লগত আলোচনা কৰিব আৰু ভাৰতৰ স্থিতি স্পষ্ট কৰি দিব লগত পাকিস্তানৰ স্থিতি উদঙাই দিয়াটো তেখেত সফল হোৱাটো আমি সকলোৱে কামনা কৰোঁ এই সময়ছোৱাত সংসদীয় দলবিলাকে কি কৰিব আৰু ভাৰত বিশ্ব সম্প্ৰদায়ৰ মাজত একেবাৰে বিচ্ছিন্ন হৈ পৰিব নে ভাৰতক বিশ্ব সম্প্ৰদায়ে আকোৱালি ল'ব অথবা সমৰ্থন দিব এই বিষয়ত আমি এতিয়াও এক অনিশ্চয়তাত আছোঁ আৰু সেই প্ৰসংগত আলোচনা কৰিবলৈ আমি আজি ষ্টুডিঅ'ৰ মজিয়ালৈ নিমন্ত্ৰণ কৰিছিলোঁ আপোনালোকৰ সকলোৰে পৰিচিত আন্তৰ্জাতিক ৰাজনীতিৰ ধাৰাভাষ্যকাৰ ডক্টৰ সুনীল পৱন বৰুৱা আৰু আপোনালোকৰ আন এজন পৰিচিত ব্যক্তি ডক্টৰ অখিল ৰঞ্জন দত্ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিভাগৰ অধ্যাপক মই প্ৰথম ডক্টৰ বৰুৱা ডাঙৰীয়াক সুধিব খুজিছোঁ আপোনাৰ অপেনিং ৰিমাৰ্ক মই যিখিনি কথা ক'লো যে 7টা সংসদীয় দল এতিয়া যাব আৰু ভাৰত আৰু পাকিস্তান উভয়ে চেষ্টা কৰিছে দুই পক্ষই চেষ্টা কৰিছে কিন্তু বিশ্ব সম্প্ৰদায়ৰ মাজত নিজৰ স্থিতিটো সঠিক স্থিতি বুলি ভাৰতে প্ৰতিপন্ন কৰাত কেনেকৈ সফল হ'ব বুলি আপুনি ভাবে অপেনিং ৰিমাৰ্ক প্ৰায় 3 দিন ধৰি চলা যিখন যুদ্ধ শেহতীয়া যুদ্ধ ভাৰত পাকিস্তান তাত বিশ্বৰ বিভিন্ন দেশৰ ৰাষ্ট্ৰৰ প্ৰতিক্ৰিয়াটো আমি মোটামুটি গম পাইছোঁ সচেতন দৰ্শকসকলে বা যি সেইসকলে খা খবৰ ৰাখে বুজি পাইছে যে বাস্তৱিকতে পৃথিৱীৰ বৃহৎ ৰাষ্ট্ৰসমূহে পৃথিৱীৰ প্ৰায় সংখ্যাগৰিষ্ঠ ৰাষ্ট্ৰই পক্ষ লোৱাৰ পৰা বিৰত আছে হয় এইটো এটা বৰ পিকুলিয়াৰ সিচুৱেশ্যন বিশেষ ধৰণৰ পৰিস্থিতি পক্ষ লোৱাৰে কিন্তু সন্ত্ৰাসবাদক গৰিহণা দিছে হয় তে পক্ষত আমি পাকিস্তানৰ ক্ষেত্ৰত দেখিলোঁ যে চীনা যেটো সমৰ্থন 80% অস্ত্ৰ শস্ত্ৰ আহে চীনৰ পৰা আৰু তাৰ লগত লগ লাগিছে পোনপটীয়াভাৱে তুৰস্ক তাৰ বাদে আমিতো বিশেষ নাম দেখা নাই কোনোতো বৈদেশিক মুখপাত্ৰই পোনপটীয়াকৈ কোৱা নাই যে আমি পাকিস্তানৰ লগত আছোঁ আৰু ভাৰতৰ ক্ষেত্ৰত আমি ৰাছিয়াৰ পৰা যিবোৰ অস্ত্ৰ শস্ত্ৰ আনো তাৰ লগত ইজৰাইল যোগ হৈছে হয় কিন্তু কোনো অন্য ৰাষ্ট্ৰইতো ভাৰতক সন্ত্ৰাসবাদক গৰিহণা দিছে ঠিকই কিন্তু ভাৰতক সমৰ্থন দিয়া নাই আমিতো ভাৰতক সমৰ্থন ইত্যাদি দিয়া নাই হয় তে এনে এটা অৱস্থা এটা দুদল্যমান যেটো অৱস্থা যে আমাৰ চৰকাৰ কথা নকওঁ এই সাধাৰণ ৰাইজ আমি নাগৰিকসকলক সেইটোৰ অৱসান ঘটাবৰ কাৰণে আৰু ভৱিষ্যতে এই বিষয়ত সন্ত্ৰাসবাদক নিৰ্মূল কৰিবৰ কাৰণে বাস্তৱতে কি কৰা উচিত বিশ্ব সম্প্ৰদায়ে সেই বিষয়টোৰ এটা স্পষ্ট ধাৰণা লোৱাটো প্ৰয়োজন হৈছে আৰু এনে এটা অৱস্থাতে ভাৰতে যিটো সংসদীয় দল বা প্ৰতিনিধি দল সংসদীয় বুলি মই না সংসদৰ বাহিৰৰ মানুহ আছে এই যে 59 জন লোকক নিৰ্বাচিত কৰিছে ক'ব নোৱাৰো সেইটো কাৰবাৰ নাম সোমাব কমা নপৰিব সময় এতিয়াও আছে 22 তাৰিখলৈকে এইটো এটা ভাল প্ৰচেষ্টা সৎ প্ৰচেষ্টা আমি এই প্ৰচেষ্টাৰ প্ৰতি আদৰণি জনাইছোঁ ডক্টৰ দত্ত আপোনাৰ অপেনিং ৰিমাৰ্ক নহয় ছাৰে ইতিমধ্যে কথাখিনি কৈছে তাৰমানে এইটো এটা আচলতে গোটেই আন্তৰ্জাতিক ৰাজনীতিতে এটা দুৰ্দল্যমান অৱস্থা ধৰক এতিয়া গোটেই পৃথিৱী ব্যস্ত আছে ইজৰাইল পেলেষ্টাইনক লৈ আৰু ইউক্ৰেইন যুদ্ধক লৈ আৰু ইজৰাইল পেলেষ্টাইনৰ যুদ্ধৰ ক্ষেত্ৰতো দেখিব এটা দুৰ্দল্যমান অৱস্থা আছে তাৰ মানে ইউৰোপীয়ান সংঘৰ আপুনি যদি যোৱা সময়ছোৱাত
হেৰিটো চাই তেওঁলোকৰ ভূমিকাটো চাই তেওঁলোকো এটা সাংঘাতিক দুৰ্দুল্যমান অৱস্থাত আছে ইউক্ৰেইনৰ কথাটোত মানে নাটো ভাৰ্চাছ ৰাছিয়া হৈ আছিল কিন্তু হঠাৎ ডোনাল্ড ট্ৰাম্পৰ যিটো ভূমিকা হ'ল আকৌ এটা দুৰ্দুল্যমান অৱস্থালৈ ঠেলি দিলে এতিয়া ভাৰতবৰ্ষৰ কথাটো যেতিয়া আহিল ভাৰত পাকিস্তানৰ এই যিটো সংঘাতৰ যেতিয়া কথাটো আহিল আকৌ ডোনাল্ড ট্ৰাম্পে এটা এনেকুৱা ধৰণৰ এটা পৰিস্থিতি সৃষ্টি কৰি দিলে যে তেওঁলোকৰ মাজত হোৱা এই সংঘাত বা যুদ্ধখনৰ তেওঁহে মধ্যস্থতা কৰিছে আৰু তেওঁহে আলোচনা বিলোচনাৰ মাজেৰে আনি দুইখন দেশক এটা মানে সিদ্ধান্তলৈ আনিছে পিছতে ইউটাৰ্ণ মাৰিলে এতিয়া এই যে ঘটনাবিলাক ঘটি থাকিল তাৰ ফলত হৈছে কি যে এই যিটো সংঘাত হৈছে এইটো এটাটো ভিক্টিম ভাৰতবৰ্ষ তাৰ বলি হৈছে আনটো হ'ল পাৰ্পিট্ৰেটৰ পাকিস্তানে এই ঘটনাটো ঘটাইছে বা পাকিস্তান সমৰ্থিত ৰাষ্ট্ৰ সমৰ্থিত সন্ত্ৰাসবাদীয়ে ঘটনাটো ঘটাইছে এতিয়া আপুনি পেহেলগামৰ কথাটো যেতিয়া 22 তাৰিখৰ পাছত আনকি 25 তাৰিখে যেতিয়া UN Security Councilৰ মিটিংখন হৈছিলে সভাখন হৈছিলে তেওঁলোকৰ যিটো ষ্টেটমেণ্ট আছিলে সেই ষ্টেটমেণ্ট বৰ গুৰুত্বপূৰ্ণ ষ্টেটমেণ্ট তেওঁলোকে কৈছিলে যে যিসকলে এই ঘটনা সংঘটিত কৰিলে তেওঁলোকক দায়বদ্ধ কৰিব লাগে আৰু তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা কৰিব লাগে অৰ্থাৎ আপুনি যদি লজিকেলি কথাটোলৈ আহে যদি পাক সমৰ্থিত সন্ত্ৰাসবাদীয়ে কৰিছে তেওঁলোকৰ বিৰুদ্ধে এই ৰাষ্ট্ৰৰ বা মানে ৰাষ্ট্ৰ নিৰাপত্তা স্বাৰ্থত ভাৰতবৰ্ষই সেই কামটো কৰিব পাৰে সেই ঘটনাটো হ'ল 25 আপোনাৰ এপ্ৰিলৰ UNSC কথা কিন্তু ভাৰতবৰ্ষই যেতিয়া 6 তাৰিখে বা 7 তাৰিখে পুৱতি বেলা আৰম্ভ কৰিলে তাৰ পাছত আপোনাৰ গোটেই পৰিস্থিতি সলনি হৈ গ'ল আনকি মই সেই সম্পৰ্কে বহলকে কম ধৰক কুৱেইট তাত আপোনাৰ অষ্ট্ৰেলিয়া জাপান ইণ্ডিয়া কোৱাডত আছে মাৰ্কিন যুক্তৰাষ্ট্ৰ এই চাৰিখন ৰাষ্ট্ৰৰ মাজত যিটো সম্পৰ্ক 2024ত আপোনাৰ আমেৰিকাত যিখন সভা হৈছিল তাৰমানে এইটো ভবা যায় যে এই চাৰিখন দেশে ইখন দেশৰ নিৰাপত্তাৰ ক্ষেত্ৰত সাংঘাতিক ধৰণৰ ভূমিকা ল'ব কিন্তু চাৰিওখন দেশে আনকি জাপানৰ যিটো ষ্টেটমেণ্ট আহিলে অষ্ট্ৰেলিয়াৰ যিটো ষ্টেটমেণ্ট আহিলে ডোনাল্ড ট্ৰাম্পৰ কথাটো আমি জানোৱেই যে এই ক্ষেত্ৰত দেখোন হাইফেনেটেড বুলি কৈছে যে ভাৰতবৰ্ষ আৰু পাকিস্তানে যেন সমানে সমানে দুখ কৰিছে এনেকুৱা হাইফেনেটেড শব্দটো খুব আহিছে যে দুইখন দেশে সমানেই যেন অপৰাধ কৰিছে আৰু সেইকাৰণে দুইখন দেশক ৰেষ্ট্ৰেইন হ'বলৈ কৈছে মই আহিম এই বিষয়টোলৈ মই আপোনালোক দুইজনকে সুধিব কৈছোঁ ডক্টৰ বৰুৱা ডাঙৰীয়া প্ৰথম কথাটো হ'ল এইকেইদিন মই যিমানবোৰ আলোচনা কৰিছিলোঁ তাত মই অভিজ্ঞ সেনাবাহিনী বিষয়াসকলক মাতিছিলোঁ আৰু তাত প্ৰত্যেকে এটা কথা কৈছিলে যে সন্ত্ৰাসবাদ আৰু ই যে পাকিস্তানৰ দ্বাৰা সমৰ্থিত এই কথাটো প্ৰমাণ কৰা খুব টান এইটো প্ৰমাণ কৰা কিয় টান আজমল কাছাবৰ সমস্ত ডকুমেণ্ট আৰু আজমল কাছাব জীৱন্ত মানুহটো আনি দিয়াৰ পিছতো বিশ্ব সম্প্ৰদায়ৰ বহু দেশে তেওঁলোকৰ প্ৰি কনচিভ পূৰ্বানুমান বা প্ৰাক ধাৰণা আছে যি কাৰণে তেওঁলোকে ভাৰতৰ দাবীটো মানি নলয় তেনেকৈ আমাৰ যেতিয়া পাঞ্জাবৰ যেতিয়া সেনা চাউনীত যেতিয়া পাকিস্তানে আক্ৰমণ কৰিছিলে তেওঁলোকৰ ইনভেষ্টিগেশ্যন টীম পাকিস্তানৰ ইনভেষ্টিগেশ্যন টীম আমি নিমন্ত্ৰণ কৰিলোঁ তেওঁলোকে সকলো এভিডেন্স লৈ গ'ল তাৰপিছত কিন্তু তেওঁলোকে সহযোগ নকৰিলে এতিয়া এই যে আমাৰ প্ৰতিনিধি দলবোৰ যাব তেওঁলোকে বিশ্ব সম্প্ৰদায়ৰ যিবোৰ দেশে আমাক নামানো বুলি ভাবি আছে তেওঁলোকক এই কথাটো কেনেকৈ প্ৰতীয়মান কৰিব বা প্ৰতিষ্ঠা কৰিব পাৰে মই যি বুজি পাইছোঁ দেখিছোঁ যে আজি কিছু বছৰৰ পৰা প্ৰায় 20 শতিকাৰ সামৰণি পাই প্ৰক্ৰিয়াটো আৰম্ভ হৈছে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত এটা ব্যাপক পৰিৱৰ্তন আহিছে যে পূৰ্বতে কিছুমান কথা আছিল পূৰ্ব নিৰ্ধাৰিত আমি বহুত কথা আগতীয়াকৈ কৈ দিব পাৰোঁ ইয়াৰ পিছত কি হ'ব কাৰণ তেতিয়া শীতল যুদ্ধ আছিল তেতিয়া কেম্পৰ শীতল যুদ্ধৰ পিছত গোটেই আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ গোটেই ধ্যান ধাৰণাটো সলনি হৈ ইউনিপোলাৰ হয় বিশেষকৈ শীতল যুদ্ধৰ পিছত এটা ধাৰণা হৈছিল আমেৰিকাৰ সুপ্ৰিম নহয় গোটেইখিনি এতিয়া কোনে নিয়ন্ত্ৰণ কৰিব আমেৰিকাই কিন্তু দেখা গ'ল যে সেইটো নহ'ব ইতিমধ্যে চীন আহিছিল আৰু চীনেও যথেষ্ট এই বিষয়ে অভিজ্ঞ হৈছে ৰাষ্ট্ৰীয়ত বহুদিনৰ পৰা যে চীনে যে অকলে হ'লে গোটেইটো আকৌ পলাৰাইজেশ্যন হৈ যাব গতিকে চীনেও লগত আনিব লাগিব তাৰ পৰা ভাৰতবৰ্ষও তাৰ পৰা আৰু আনিব লাগিব ৰাছিয়াটো আহিব সাউথ আফ্ৰিকা আহিব ব্ৰাজিল আহিব এনেকুৱা ধৰণৰ এটা গ্ৰুপ এটা তৈয়াৰ হোৱা নাছিল জানো ব্ৰিক্স নহয় জানো গতিকে ৰাষ্ট্ৰসংঘৰ পিছতো এই যিটো গ্ৰুপ
গ্ৰুপ 7 G7 G20 এইবিলাকৰ এটা ডাঙৰ ডাঙৰ ভূমিকা আছে এই ভূমিকাটো কিন্তু নাটো নহয় এইটো চিয়াটো নহয় ইয়াত বহুত স্বাৰ্থ হ'ল বাণিজ্যিক নহয়নে বাৰু আজি এই বাণিজ্যিক স্বাৰ্থৰ কাৰণে চীনে পোনপটীয়াকৈ পাকিস্তানক মুকলিভাৱে সহায় কৰিছে ঠিকেই কিন্তু মুকলিভাৱে কোৱা নাই সন্ত্ৰাসক সমৰ্থন কৰা নাই না সন্ত্ৰাসক সমৰ্থন কৰা আৰু যুদ্ধ চলি থকা অৱস্থাত যুদ্ধ ডিএস্কেলেট কৰিবৰ কাৰণে তেওঁলোকে নোৱাৰে গতিকে এটা কথা ঠিক যে আদালতত এটা প্ৰমাণ কৰা কথা আৰু প্ৰকৃত দোষী এই দুটাৰ মাজত এটা ডাঙৰ পাৰ্থক্য থাকে তাৰমানে আপুনি ক'ব খোজে নেকি যে সেইবোৰ দেশৰ পৰা সন্ত্ৰাসবাদীসকলে বা পাকিস্তানে বেনিফিট অফ ডাউট পাই আছে নিশ্চয় সেইটো ডক্টৰ ডাঙৰীয়া মই আপোনাক একেটাই প্ৰশ্ন সুধিব খুজিছোঁ যে প্ৰমাণ কেনেকৈ কৰিব প্ৰমাণ আপুনি ইতিমধ্যে কৈছে যে মুম্বাইত যিটো ঘটনা পাঠানকোট আক্ৰমণ সেইবিলাকতো দেশ প্ৰমাণ দিয়াৰ পাছতো একো হোৱা নাই কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল আপুনি যদি লক্ষ্য কৰে ধৰক ইউক্ৰেইনৰ যিটো সংঘাত চলি আছে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত ভাৰতবৰ্ষৰ অৱস্থানটো কি ভাৰতবৰ্ষই মানে এটা এই যিটো আমি কৈছোঁ গোষ্ঠী নিৰপেক্ষ যে আমি নন এলাইন আমি তোমালোকৰ লগতো নাই তেওঁলোকৰ লগতো নাই তাত কিন্তু এটা স্পষ্ট যিটো সময়ত নাটো আৰু ৰাছিয়াৰ মাজত একদম মানে যে দুটা পক্ষ হৈ গৈছে তেতিয়া কিন্তু ভাৰতবৰ্ষৰ স্থিতি গ্ৰহণ কৰা নাই এটা সময়ত দেখা গ'ল যে ইজৰাইল পেলেষ্টাইনৰ প্ৰশ্নটোত এনেকুৱা লাগে যে ভাৰতবৰ্ষ ইজৰাইলৰ পক্ষত আছে নেকি কিন্তু নাই যেতিয়া আপুনি চাই যে তেনেকুৱা এটা স্থিতি লোৱা কাৰ্যত ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধখনৰ সময়ত হয় আমি লিপ সাৰ্ভিসটো ইউক্ৰেইনক দিছো হয় আমি ইউক্ৰেইনক কৈছো যে তোমালোকে কিন্তু ব্যৱসায়টো আমি তেলটো ৰাছিয়াৰ লগত কৰিছে আপোনাক মই সুধিব খুজিছো যে প্ৰমাণৰ কথাটো না প্ৰমাণ এতিয়া চাওক প্ৰমাণৰ কথাটো আপুনি যিটো কথা কৈছে যে আপুনি প্ৰমাণ যেনিবা দাঙি ধৰিলে আজিতো এই 9টা সন্ত্ৰাসবাদী ঘাটিটো আক্ৰমণ কৰিলে আৰু সেইটোতো স্পষ্ট হৈছে যে সন্ত্ৰাসবাদী ঘাটি তাত আছে আপুনি এই কথাটো লক্ষ্য কৰিব যে এই যে আপোনাৰ বিন লাডেনক হত্যা কৰিলে হয় না যে আমেৰিকাৰ সেই যিটো 9/11ৰ ঘটনাটোত তাৰ মানে পাকিস্তানৰ ISI সমৰ্থিত সন্ত্ৰাসবাদী তাত জড়িত আছে সেই কথাটোতো প্ৰমাণ আছে প্ৰমাণ নাই নেকি এবতাবাদত হয় বিন লাডেনক গ্ৰেপ্তাৰ কৰিছে পাকিস্তানত হয় তাৰপৰা তাতকৈ কি ডাঙৰ প্ৰমাণ লাগে গতিকে মই ভাবোঁ যে এই কথাটো এনেকুৱা কথা নহয় যে বিশ্ব সম্প্ৰদায়ে নাজানে কিন্তু এই যিটো কথা কৈছে যে এইটো সময়ত যিটো আন্তৰ্জাতিক ৰাজনীতি এটা হ'ল যে শীতল যুদ্ধৰ সময়ত যেনেকৈ আমি এই পক্ষত আছোঁ বা সেই পক্ষত আছোঁ সেই পৰিস্থিতিটো এতিয়া নাই 1 নম্বৰ কথা 2 নম্বৰ কথা আগতে যিটো আছিল যে ভাৰতবৰ্ষ যদিও গোষ্ঠী নিৰপেক্ষ সমাজবাদী ব্যৱস্থাটোৰ ফালে আছিল আৰু আমেৰিকাৰ বিৰুদ্ধে তেওঁলোকৰ এটা অৱস্থান আছিল যিটো 1971 চনৰ সংঘাতৰ সময়ত সেই কথাটো স্পষ্ট হৈ উঠিছিল আৰু কিছুমান ইণ্টাৰেষ্টিং কথা আছে মই জাষ্ট দুটামান কথা কওঁ আপুনি চাওক 2016 চনত যেতিয়া নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হ'ল পৰৱৰ্তী সময়ত তেওঁ দেশৰ বিভিন্ন প্ৰান্তত যে সৰ্বোচ্চ অসামৰিক সন্মান দিছিল কোনবিলাক দেশে দিছিল বৰ আচৰিত ধৰণৰ কথা মধ্যপ্ৰাচ্যৰ মুছলিম সংখ্যা মানে যিবিলাক সংখ্যাগৰিষ্ঠ দেশ বা মুছলিম প্ৰধান দেশ বা মুছলিম দেশ সেইবিলাকে প্ৰথমতে দিলে সৌদি আৰবিয়ে 2016 চনত তাৰপাছত দিলে আফগানিস্তানে আপুনি মই লিষ্টটো বনাই আনিছোঁ তাৰপাছত আপোনাৰ দিলে পেলেষ্টাইনে তাৰপাছত দিলে মালদ্বীপছে তাৰপাছত দিলে ইউনাইটেড আৰব এমিৰেটছে তাৰপাছত দিলে বাহৰেইনে আপুনি গৈ থাকক বৰ আচৰিত ধৰণৰ কথা যিটো সময়ত ভাবা গৈছিল যে হয় ভাৰতবৰ্ষত এনেকুৱা এটা হিন্দুত্ববাদী শিবিৰৰ এজন প্ৰধানমন্ত্ৰী হৈছে কিন্তু সৰ্বোচ্চ অসামৰিক সন্মান দিছে মুছলমান দেশবিলাকে স্বীকৃতি পাইছে এইটো এটা এক ধৰণৰ দুৰ্দুল্যমান অৱস্থা নহয় জানো গতিকে এইটো এটা অৱস্থা আৰু যোৱা সময়ছোৱাত আপুনি যদি বাণিজ্যৰ ক্ষেত্ৰত লক্ষ্য কৰে ভাৰতবৰ্ষৰ সৰ্বোচ্চ বাণিজ্য হৈছে চীনৰ লগত আমেৰিকাৰ লগত আৰু সৌদি আৰবিয়াৰ লগত নহয় UAE লগত ইউনাইটেড আৰব এমিৰেটছৰ লগত মই এই দেশকেইখনৰনো কেনেকুৱা ধৰণৰ ভূমিকা সেইটো লক্ষ্য কৰিছোঁ যে চীনৰ যিটো অৱস্থান UAEৰ অৱস্থানটো বৰ বেলেগ নহয় একেধৰণৰ অৱস্থান আছে বা জাপানে যিটো ষ্টেটমেণ্ট দিছে সেইটো বৰ বেলেগ ধৰণৰ কথা নহয় মই সেইকাৰণে ভাবোঁ যে বৰ্তমান সময়ত G20ৰ আমাৰ 2023 চনৰ যিখন সন্মিলন হ'ল যিখনলৈ পৃথিৱীৰ প্ৰায়বিলাক দেশৰ ইউৰোপীয়ান ইউনিয়নকে আদি কৰি 19খন দেশৰ প্ৰধানবিলাক আহিছে আৰু বিভিন্ন দেশৰ হেৰিও আহিলে ৰাষ্ট্ৰপ্ৰধান বা দেশ প্ৰধান আহিলে তাৰ পাছতো আজি এই সন্মানবিলাক দিয়াৰ পাছতো আজিৰ যিটো এই অৱস্থান আমাৰ যে ভাৰতবৰ্ষ আৰু পাকিস্তানক সম অৱস্থানত ৰখাৰ যিটো হেৰি চলিছে মই ভাবোঁ এইটো বৰ্তমান সময়ৰ আন্তৰ্জাতিক বাণিজ্যৰো এক বাধ্যবাধকতা নেকি মোৰ তেনেকুৱা ধৰণৰ ডক্টৰ বৰুৱা ডাঙৰীয়া আপুনি উল্লেখ কৰিছে যে পেহেলগাম কাণ্ডটোক ধিক্কাৰ দিছে
আৰু সন্ত্ৰাসবাদীসকলক ধিক্কাৰ দিছে তাৰ লগত জড়িতসকলক ধিক্কাৰ দিছে কিন্তু পাকিস্তানক গৰিহণা দিয়া নাই এই কাৰণটো আপুনি কি বুলি ভাবে সব পোনপটীয়াকৈ ক'বলৈ হ'লে ভাৰত পাকিস্তান জনসংখ্যাৰ ফালৰ পৰা হওক সামৰিক শক্তিৰ ফালৰ পৰা হওক অৰ্থনৈতিক দিশৰ পৰা হওক এই দুটা তুলনা কৰাটো আচলতে এইটো নহয় এনেই কৰিব লগা কাৰণে কৰা হয় তৎসত্ত্বেও পাকিস্তানৰ ভাৰতক সমপৰ্যায়ত ৰাখে এফালে ২৪ কোটি এফালে ১৪০ কোটি হয় জানেবৰ এখন সাকসেসফুল ডেমোক্ৰেসি সফল গণতন্ত্ৰ আজি ডেমোক্ৰেসি আৰু এখন হ'ল ঘনে ঘনে তাত চৰকাৰ পতন ঘটে মিলিটাৰী কোনে চৰকাৰ চলাইছে তাৰ কোনো ধৰণৰ নিশ্চয়তা নাই এজন ৰাজকুমাৰ এখন মুছলিম দেশৰ ৰাজকুমাৰে এটা মন্তব্য কৰিছে এখন সভাত মই এইখিনিতে আপোনালোকক সোমাইছোঁ তেওঁ কৈছে যে আই লাভ পাকিস্তান Pakistan is an exceptional country. Every country has an army. But in Pakistan, the army has a country. এই কথাটো কম কথা হ'ল মই সেইদিনাখন এটা কথা উল্লেখ কৰিছোঁ প্ৰতিহিংসা আৰু প্ৰতিশোধৰ মাজেদি পাকিস্তানৰ জন্ম হৈছে কি দুৰ্ভাগ্য কথা যোৱা ৭০ আজি ৮০ বছৰ হ'ল জন্ম হোৱা কিন্তু সেই ধাৰাটোৰ পৰা পাকিস্তান আঁতৰি ওলাই আহিব পৰা নাই কেৱল প্ৰতিশোধ প্ৰতিহিংসাই এখন ৰাষ্ট্ৰ আগুৱাই যাব নোৱাৰে আৰু আজিৰ পৃথিৱীত নহয় জানো হয় এটা কথা হ'ল ইমানখিনি ভবাৰ পিছতো পাকিস্তান ভাৰতক একে শাৰীতে কিয় ৰাখিব খোজে বা হাইফানেটেড কিয় কৰিব পাকিস্তান ইণ্ডিয়া তাৰমানে জুলফিকাৰ আলী ভুট্টো এক যদিও ফাঁচীকাঠত ওলমিলে বুটি নিকৰুণভাৱে তেওঁ এটা ক্ষেত্ৰত কিন্তু সফলতা লাভ কৰিছে যে ঘাঁহ খাই থাকিম পাকিস্তানে ১০০০ বছৰৰ পিছতো আমি কিন্তু এটম বম বনাম সেইটোৱে আছিল ভুট্টোৰ শ্লোগান এইখিনিতে ল'ম ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালে আৰু মেজমেলত আজি আমি আলোচনা কৰি আছোঁ যুদ্ধ বিৰতিৰ পিছৰ কূটনৈতিক যুদ্ধ ডক্টৰ বৰুৱা ডাঙৰীয়া আপুনি দেখা পালে এই যুদ্ধখন আৰম্ভ হওঁতে ভাৰতে যেতিয়া তাৰ প্ৰতিক্ৰিয়া দিলে ৭ মে'ৰ নিশা ভাৰতক সমৰ্থন কৰিবলৈ একেবাৰে তৰ্কিব নোৱাৰাকৈ আগবাঢ়ি আহিল ইজৰাইল প্ৰথমতে বিবৃতি দিছে আৰু তেওঁলোকে ভাৰতক পূৰ্ণ সমৰ্থন দিছে আনহাতে চীনে কোনো ধৰণৰ বিবৃতি দিয়াৰ পূৰ্বে পাকিস্তানক পোনছাতে সমৰ্থন কৰিলে তুৰস্কই তেওঁলোকে প্ৰথম বিবৃতিটো পাকিস্তানৰ সমৰ্থনত দিছে আৰু এই দুখন দেশৰ বাহিৰে আন কোনো দেশে কোনো পক্ষক সমৰ্থন কৰা নাই আমোদজনকভাৱে আমি ইজৰাইলৰ খৰিদ্দাৰ আমি যিমানবোৰ যুদ্ধ অস্ত্ৰ ব্যৱহাৰ কৰিছোঁ আমাৰ ইণ্ডিজিনিয়াছ আমাৰ ঘৰুৱা অস্ত্ৰৰ বাহিৰে বাকীবোৰ সকলো কিন্তু ইজৰাইলৰ আৰু পাকিস্তানৰো তেনেকৈ তুৰস্কই দিয়া মিছাইল দিয়ে তেওঁলোকে আমাক আক্ৰমণ কৰিছে এতিয়া কি গোটেই কাহিনীটো খৰিদ্দাৰৰ মাজত আবদ্ধ থাকিব নেকি মানে খৰিদ্দাৰৰ পক্ষত বেপাৰী থিয় হ'ব আৰু বাকীবিলাকৰ পক্ষত কোনো নাথাকিব মই দুটা কথা পৃথকভাৱে ক'ম পাকিস্তানলৈ আহক হয় পাকিস্তানৰ এটাতকৈ এটা ঘনিষ্ঠ সহযোগী তুৰস্ক তাৰ কি হয় সাধাৰণ মানুহে ভাবে যে তুৰস্কখন ক'ৰ পৰা আহিল নহয়নে বাৰু হয় পাকিস্তানৰ সহযোগী হ'ব লগা তেওঁলোকৰ কি স্বাৰ্থ থাকিব নহয়নে বাৰু হয় এতিয়া কথা হ'ল কি ৮ম শতিকাত যেতিয়া হজৰত মহম্মদৰ পৰলোক গমন তাৰপিছত ধৰ্ম আৰু ৰাজনীতি একত্ৰিত হৈ জন্ম হ'ল খালিফা বাগদাদৰ খলিফা এটা কিংবদন্তি আমি সৰুতে বহুত সাধু শুনিছিলোঁ নহয়নে বাৰু ৰাতি ৰাতি ছদ্মবেশ ধৰি খলিফা ঘূৰি ফুৰে সেই খলিফাৰ প্ৰবল প্ৰতাপেৰে শাসন কৰিছিল আমাৰ বহুতে এই খবৰটো নাজানে হয়তো অসুবিধা হয় হজৰত মহম্মদৰ পৰলোক গমনৰ ৫০ বছৰৰ পিছত এই তৰোৱাল আৰু ৰাজনীতিৰ সংযোগ ঘটি ভূমধ্য সাগৰৰ পৰা চীন দেশৰ সীমালৈকে সমগ্ৰ অঞ্চল ইছলামলৈ ৰূপান্তৰিত হয় এইটো বৰ ডাঙৰ কথা পৃথিৱীৰ ইতিহাসত বৰ ডাঙৰ কথা ভাৰতবৰ্ষ থাকি গ'ল নহয়নে বাৰু ভাৰতবৰ্ষ থাকি গ'ল কিয় থাকি গ'ল সেইটো লৈ বহুত কথা আছে ইমান দীঘলীয়া মই নকৰোঁ কিন্তু তাৰ মাজতো ৭১২ খ্ৰীষ্টাব্দত সেই পাকিস্তানৰ অংশদেশ হিন্দু প্ৰদেশত হিন্দু ৰাজ্যখনত কোনে আক্ৰমণ কৰি দখল কৰিছিলে
মোহাম্মদ বিন কাছিম জেনাৰেল মোহাম্মদ বিন কাছিম প্ৰথম পাকিস্তানী কোন এই ক্ষেত্ৰত আজি ডক্টৰ বিমল ফুকনে এটা বৰ সুন্দৰ আলোচনা লিখিছে আজি আমাৰ হ'ব লিখিছে বিমল ফুকনক মই শ্ৰদ্ধা কৰোঁ পেছাত ইঞ্জিনিয়াৰ তেখেত ইতিহাস দৰ্শন সাহিত্যৰ সম্বন্ধে তেখেতৰ বিষয়ে ইমান স্পষ্ট মই প্ৰশান্ত ৰাজগুৰুক অনুৰোধ কৰিম যে এই মানুহজনক ইয়াত বহুৱাব নিশ্চয় মই আপোনাক এইটো প্ৰতিশ্ৰুতি দিলোঁ তেখেতে যদি কয় নহয় তেখেতে এনেধৰণৰ আলোচনা কৰি ভাল অসুবিধা পায় কিন্তু মই ভাবোঁ আমাৰ নিজৰ উপকাৰৰ কাৰণে তেনেকুৱা মানুহখিনি হয় মই নিশ্চয় জনাম বৰ ডাঙৰ কথা আছে প্ৰথম পাকিস্তানী কোন হয় তেতিয়া পাকিস্তানৰ ফাদাৰ অফ দ্য নেশ্যন আমাৰ মহাত্মা গান্ধীৰ যিটো পজিশ্যন পাকিস্তান কোন মোহাম্মদ আলী জিন্না এই মোহাম্মদ আলী জিন্নাৰ বিষয়টো বহুত ক'বলগীয়া আছে অখণ্ড ভাৰতত কেইজনমান গুজৰাটীয়ে জনমানসত স্থান লাভ কৰিছিলে এজন গুজৰাটী মহাত্মা গান্ধী এজন মহাত্মা গান্ধী মোহাম্মদ আলী জিন্না এজন গুজৰাটী চৰ্দাৰ পেটেল আৰু এতিয়া গুজৰাটী হ'ল নৰেন্দ্ৰ মোদী গুজৰাটৰ কিমান ভূমিকা সেইটো নিশ্চয় আৰু ক'ব দৰকাৰ নাই নহয় নে বাৰু ঠিক আছে এতিয়া কথা হ'ল কি এই যে যিটো ভূমধ্য সাগৰৰ পৰা ভাৰতবৰ্ষ থাকি গ'ল এই ভাৰতবৰ্ষ থাকি যোৱাৰ পিছত 500 বছৰ ধৰি প্ৰায় 400 বছৰ এটা গেপ এটা হৈ গ'ল তেতিয়া কিন্তু আৰু কোনো তেনেকুৱা পশ্চিমৰ পৰা আৰবৰ পৰা ইনভেজন অহা নাছিল কিন্তু 1200 শতিকাত এই যিটো ইনভেজন যিটো আমাৰ অনক্যৰ সুবিধা লৈ পেলাই যিটো আক্ৰমণ হ'ল দিল্লীত সেইটো হ'ল 700 বছৰ ধৰি ভাৰতবৰ্ষ কেন্দ্ৰৰ পৰা কোনে শাসন কৰিলে ইছলামিক শক্তি হয় নহয় ইছলামিক শক্তিয়ে শাসন কৰিলে 700 বছৰৰ পিছত কি তৎসত্ত্বেও এটা কথা মনত ৰাখিব কিন্তু ভাৰতবৰ্ষ ইছলামিক ৰাষ্ট্ৰ নহ'ল কিয় নহ'লে যে আমাৰ সংস্কৃতি আৰু ধৰ্মৰ পুতনটো ইমান গভীৰ তাক ইমান সহজে বিদেশৰ পৰা আহি ইয়াক ওপৰাই দিব নোৱাৰে আৰু সেইটো আজিও নোৱাৰে কাৰণ আমাৰ পুতন বহুত গভীৰ নহ'লে কেতিয়াবাই ভাৰতখন কি হ'লহেঁতেন ইছলামিক ৰাষ্ট্ৰ হ'লহেঁতেন কিন্তু 200 বছৰৰ পিছত ইংৰাজে শাসন কৰিব বুলি উপনিৱেশ ইংৰাজ গুচি গ'ল কিন্তু ইংৰাজে এখনতো ধৰ্মীয় ৰাষ্ট্ৰ কৰিব খোজা নাছিল কৰিব খুজিছিলে সংস্কৃতিটো দি গ'ল আমি বাধ্য সেইটো এতিয়া বাছি ল'লোঁ 200 বছৰ আছিলে ইংৰাজৰ অধীনত সেইটোৱে নহয় জানো এতিয়া কথা হ'ল কি এটা প্ৰচেষ্টা কিন্তু থাকি গ'ল যে 1947 চনত যেতিয়া ভাৰত বিভক্ত হ'ল অখণ্ড ভাৰতৰ শতকৰা 24 ভাগ টেৰিটৰী মানে মাটিকালি লৈ পেলাই জন্ম হ'ল কি 26 ভাগ লৈ পেলাই জন্ম হ'ল কি পাকিস্তান তাৰ জনসংখ্যা কিমান শতকৰা 24 ভাগ আৰু ব্ৰিটিছ ভাৰতত বাকীখিনি তাৰ আৰু আকৌ তাৰো 40 ভাগ আছে দেশীয় ৰাষ্ট্ৰ হয় যিটো তাৰ অন্তৰ্গত কাশ্মীৰ যিটো সমস্যাৰ কাৰণে আজি অৱস্থা হৈছে এই কথা জটিল কথা এই যে যিটো প্ৰচেষ্টা এই প্ৰচেষ্টা অব্যাহত আছে মানে তুৰস্কৰ ভূমিকাটো আপুনি ক'ত এতিয়া কথা হ'ল কি এই যে ভূমিকাটোত এতিয়া তুৰস্কই হাত দিছে কিয় দিলে তুৰস্ক যে প্ৰথম বিশ্বযুদ্ধৰ পিছত 4খন সাম্ৰাজ্য পৃথিৱীৰ পৰা নিশ্চিহ্ন হৈ গ'ল অটোমান এম্পায়াৰ এটা কি ৰোমানভ ৰাছিয়াত কমিউনিজম আহিল হোহেনজোলাৰ্ণ জাৰ্মানীত কোন আহিল হিটলাৰ আহিল হাবছবাৰ্গ অষ্ট্ৰিয়াত কোন আহিল তাতে ডেমক্ৰেটিক কাণ্ট্ৰি আহিল আৰু তুৰস্ক টাৰ্কি সাম্ৰাজ্য এই এছিয়াৰ যি একেবাৰে আটাইতকৈ প্ৰবল প্ৰতাপী গৈ পেলাই এটা সৰু ক্ষুদ্ৰ অকণমানি তুৰস্কলৈ ৰূপান্তৰিত হ'ল বাকীবিলাক চব খণ্ড বিখণ্ড হৈ গ'ল সেই তুৰস্কই এতিয়া সেই সুবিধাটো গ্ৰহণ কৰিছিল তাৰ কাৰণ কেইবাটাও আছে তুৰস্কৰ বৰ্তমান চৰকাৰে মুছলিম যিটো ব্ৰাদাৰহুড সেইটোত বিশ্বাস কৰে এৰডোৱানৰ চৰকাৰে এতিয়া ইয়াৰ আগলৈকে ভাৰতৰ লগত তুৰস্কৰ সম্পৰ্ক খুব ভাল বুলি মনে স্বাধীনতা আন্দোলনৰ সময়তে তাত আজাৰবাইজান আৰ্মেনিয়া কাশ্মীৰ এইবিলাক ইছ্যু লৈ পেলাই ভাৰতৰ লগত এটা পাৰ্থক্য আছে কিন্তু তেওঁলোকৰ নিজৰ বাণিজ্যিক স্বাৰ্থটো পূৰা ৰাখিছে আৰু এনেকৈ পোনপটীয়াকৈ পাকিস্তানক কিন্তু সহায় কৰা নাছিলে নহয়নে বাৰু কিন্তু 370 ধাৰা বিলুপ্তিৰ পিছত সমগ্ৰ ধ্যান ধাৰণা সলনি হৈ গৈছে
আজি যি ড্ৰোন যি তুৰস্কৰ ড্ৰোনে ভাৰতত আক্ৰমণ কৰিছে যাৰ বহুত ভাগ তুৰস্কৰ পৰা আহিছে পাকিস্তানলৈ তাৰ ভিতৰত এটা এই যে সামৰিক যিখন বজাৰ অস্ত্ৰৰ বজাৰ এই বজাৰখন এতিয়া তুৰস্কই দখল কৰিছে ইভেন আনকি এই যে প্ৰবল প্ৰতাপী আসাদ প্ৰেসিডেন্ট আসাদ সিৰিয়াৰ আসাদক পতন ঘটাত তুৰস্কৰ ভূমিকা আছে বাংলাদেশত যেটো ঘটনা হৈ গ'ল এই বাংলাদেশ চৰকাৰৰ ওপৰতো তুৰস্কৰ এতিয়া ভূমিকা আছে সেই তুৰস্কই এই সুবিধা গ্ৰহণ কৰিছে যাৰ ফলত এতিয়া চীনৰ কথা বেলেগ সকলো দিশৰ পৰা পাকিস্তানে তুৰস্কৰ ওচৰত শৰণাপন্ন হ'ব লগা হৈছে আৰু তুৰস্কৰ কথা হ'ল যে আণৱিক অস্ত্ৰ ভাণ্ডাৰ থকা পৃথিৱীৰ একমাত্ৰ ইছলামিক ৰাষ্ট্ৰ কোন পাকিস্তান এটো ইছলামিক বম বুলি কয় নহয় নে বাৰু ইভেন সৌদি আৰবিয়াই ভাবে যে কেতিয়াবা আমি কিনিলে দৰকাৰ হ'লে আমাক পাকিস্তানৰ পৰা কিনিব লাগিব ইৰানেতো পৰা নাই এনে এটা অৱস্থাত এই যে প্ৰথম বিশ্বযুদ্ধই যেটো কাম কৰি থৈ গ'ল কিন্তু এখন দ্বিতীয় মহাযুদ্ধত থাকি গ'ল কিন্তু দ্বিতীয় মহাযুদ্ধ কিন্তু কোনো চুক্তি হোৱা নাই আমাৰ বহুতে খবৰ নলয় দ্বিতীয় মহাযুদ্ধৰ পিছত কিন্তু কোনো চুক্তি হৈছেনে নাই হোৱা সেইকাৰণে দ্বিতীয় মহাযুদ্ধই সৃষ্টি কৰি থৈ যোৱা সমস্যাবিলাক আমি ভুগি আছোঁ দুখন কোৰিয়া দুখন ভিয়েটনাম নহয় জানো বা তেনেকুৱা ধৰণৰ এই যে পেলেষ্টাইন যেটো চলি আছে কাৰ ফলত দ্বিতীয় মহাযুদ্ধ আৰু ভাৰত যে বিভাজন হ'ল এই বিভাজনটো আসলতে পোনপটীয়াকৈ নহ'লেও দ্বিতীয় মহাযুদ্ধৰ এটা চাপ আছে ব্ৰিটিছ যদি দুৰ্বল নহ'লেহেঁতেন এইটো নহয় ভাৰত স্বাধীন হোৱাটো ইমান সমস্যা আছিল আমেৰিকাৰ যিটো হেঁচা হয় যুক্তৰাষ্ট্ৰৰ যিটো হেঁচা হয় এতিয়া এইবোৰ তথ্য বাহিৰ হৈছে যে হেঁচাত সেৱ মানিবৰ কাৰণে বাধ্য হৈছে গোটেই এটাইখিনি কথা চাই আমি এটা কম যে এই পাকিস্তানক কিয় ইমান বিশ্ব সমাজে সম্প্ৰদায়ে কিয় সমপৰ্যায়ত ৰাখিবলৈ চেষ্টা কৰিছে তাৰ লগত আণৱিক এটা আছে বাণিজ্যিক সম্পৰ্ক আছে আৰু এটা কথা আছে ভাৰতক কিন্তু কোনেও সুপাৰ পাৱাৰ হিচাপে নিবিচাৰে ইণ্ডিয়া ইমাৰ্জ কৰাটো নিবিচাৰে দত্ত ডাঙৰীয়া মোৰ দৃঢ় ধাৰণা মই তেখেতৰ সমাজ ঐতিহাসিক প্ৰেক্ষাপটটো হাতত লৈও বা সন্মুখত ৰাখিও মই এটা কথা কওঁ যে খৰিদ্দাৰ যুদ্ধ যেতিয়া খৰিদ্দাৰ যুদ্ধ হ'ব তেতিয়া বেপাৰীয়ে তাৰ ছাপ্লাই বেছি পাব আমাৰ এতিয়া কনজিউম হৈ গ'ল আমাৰ গোটেই অস্ত্ৰ ভাণ্ডাৰ এতিয়া বহুতখিনি খৰচ হৈ গ'ল পাকিস্তানৰ হৈ গ'ল এতিয়া আকৌ নতুন অস্ত্ৰ ভাণ্ডাৰ আহিব ৰিফিল হ'ব গতিকে তাত তুৰস্ক ইজৰাইল ৰাছিয়া চবৰে স্বাৰ্থ আছে চাইনাৰ আছে পাকিস্তানৰ ফালে এতিয়া বিশ্ব সম্প্ৰদায়ৰ সমৰ্থন আদায়ৰ কাৰণে এনেধৰণৰ খৰিদ্দাৰৰ চৰিত্ৰ এটা ভাৰতক সদায় লাগিব নেকি বা কোনোবা দেশত সদায় লাগিব নেকি এইটো যিটো ৱৰ্ল্ড অৰ্ডাৰ এতিয়া আহি পৰিল চাওক আজি যিটো বিশ্ব ব্যৱস্থা গঢ়ি উঠিছে সেইটো কিন্তু খুব জটিল খৰিদ্দাৰৰ কথাটো আছেই কিন্তু খৰিদ্দাৰটো কেৱলটো অস্ত্ৰ শস্ত্ৰৰ খৰিদ্দাৰ নহয় এইটোৰ বিভিন্ন ৰূপ আছে আৰু তাৰ লগত অন্য বহু প্ৰশ্ন জড়িত আছে ছাৰে তুৰস্কৰ কথাটো কৈছে তুৰস্কৰ কথাটো আপুনি মনত ৰাখিব যে মাৰ্কিন যুক্তৰাষ্ট্ৰই এতিয়া তুৰস্কৰ লগত এটা সমিল মিলৰ ফালে যে গুচি গৈছে সেইটোতো বৰ আচৰিত কথা ভয় কৰা হৈছে মাৰ্কিন যুক্তৰাষ্ট্ৰ লাহে লাহে তুৰস্কক সমী কৰা হৈছে আকৌ মাৰ্কিন যুক্তৰাষ্ট্ৰই এই যে ইউক্ৰেইনৰ লগত হোৱা যুদ্ধ কিন্তু সেইটো এৰডোৱানৰ ভিতৰুৱা ৰাজনীতিৰ কথা আছে এৰডোৱানে দীৰ্ঘদিন ধৰি শাসন কৰিছে আৰু তেওঁৰ ভিতৰৰ মানুহখিনিক ইছলামিক সেন্টিমেন্ট দি পেলাই কেনেকৈ তেওঁ ৰাখিব পাৰে কাৰণ মানুহখিনিৰ মাজত এতিয়া হেৰি হৈ গৈছে আগৰ সেই বাম ধাৰাৰ সেই চিন্তাধাৰাৰ পৰা এতিয়া বহুতখিনি ওলাই গ'ল মই এটা কথা কওঁ তুৰস্কৰ যিটো এৰডোৱানৰ যিটো পৰিয়াল সেইটো এতিয়া তুৰস্কৰ বাণিজ্য নিয়ন্ত্ৰণ কৰে গোটেই আৰ্মছ মাৰ্কেটটো তেওঁলোকে ইভেন ড্ৰোন যেটো কোম্পানীয়ে কৰে তাৰ মুৰব্বী হৈছে তেওঁ আৰু আপুনি ইণ্টাৰেষ্টিং কথা যেতিয়া মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হিচাপে ডোনাল্ড ট্ৰাম্প নিৰ্বাচিত হৈছে নৱেম্বৰৰ যেতিয়া ইলেকশ্যন হৈছে নিৰ্বাচিত হৈছে তেওঁ শাসনলৈ অহাই নাই তেতিয়া তুৰস্কৰ প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিয়ে কিন্তু অভিনন্দন জনাইছে আৰু সেই সমগ্ৰ দেশবিলাকৰ ভিতৰত তেনেকুৱা মই যিটো কথা ক'ব বিচাৰিছোঁ ছাৰে সেই কথাটো কৈছে যে সাম্প্ৰতিক বিশ্বত এই যে সামৰিক কথাটো আছেই কিন্তু অৰ্থনৈতিকভাৱে কোনে নিয়ন্ত্ৰণ কৰিব সেইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা আপুনি যদি তথ্যবিলাক চায় যে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ যোৱা সময়ছোৱাত যিটো বাণিজ্য হৈছে পৃথিৱীৰ প্ৰায়বিলাক দেশৰ লগত যিটো বাণিজ্য হৈছে মাত্ৰ কেইখনমান দেশৰ লগত তেওঁলোকৰ ট্ৰেড চাৰপ্লাছ আছে বেছিভাগ দেশৰ লগত ট্ৰেড
ডেফিচিট আছে আপুনি একদম এখনকে যদি চাই ধৰক ইউৰোপিয়ান ইউনিয়নৰ লগত তেওঁলোকৰ 975.9 বিলিয়ন ডলাৰৰ তেওঁলোকৰ বাণিজ্য হৈছে কিন্তু ঘাটি হৈছে 235.6 বিলিয়ন ডলাৰ আপুনি এইফালে যদি চাই এছিয়ানৰ ক্ষেত্ৰত তেনেকুৱা হৈছে আনকি মই আচৰিত পালো ভিয়েটনামৰ কথাটো দেখি যে ভিয়েটনামৰ লগত সোভিয়েট মানে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ যিটো বাণিজ্য হৈছে সেই বাণিজ্যৰ মুঠ পৰিমাণ হ'ল 149.7 বিলিয়ন ডলাৰ আৰু তেওঁলোকৰ লগতো 123.5 বিলিয়ন ডলাৰৰ বাণিজ্যিক ঘাটি আছে অন্য কথাটো বাদেই দিলোঁ যে এনেকুৱা এটা অৱস্থাত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ যিটো ভূমিকা এতিয়া আৰম্ভ হৈছে যে এতিয়া ট্ৰেড ৱাৰ হৈছে টেৰিফ ৱাৰ হৈছে এই কথাবিলাক আৰু উন্মাদৰ নিচিনা যে পগলাৰ নিচিনা হেৰি কৰিছে অন্যফালে চীনৰ যিটো উত্থান সেই চীনৰ উত্থানেও কিন্তু সকলোকে সন্ত্ৰস্ত কৰি ৰাখিছে আপুনি সেইকাৰণে এইটো অতি গুৰুত্বপূৰ্ণ কথা আজি যদি চাই পাকিস্তান বহু আন্তৰ্জাতিক যিবিলাক সংগঠন হৈছে তাত নাই যেনেকৈ ব্ৰিক্সত পাকিস্তান নাই ব্ৰিক্সত ইণ্ডিয়া চাইনা আছে ঠিক সেইদৰে আপুনি যদি G20ত চাই G20ত পাকিস্তান নাই কিন্তু ভাৰতবৰ্ষ আৰু আপোনাৰ হেৰি আছে চাইনা আছে ঠিক সেই ধৰণে আপুনি বিভিন্ন ধৰণৰ হেৰি চাই আমি হৈছো ডাঙৰ কনজিউমাৰ আমি ডাঙৰ গ্ৰাহক কনজিউমাৰ হয় আমি পাকিস্তান সৰু গ্ৰাহক গতিকে আমাৰ তাত যিমান টকাৰ বাণিজ্য হ'ব পাকিস্তানত সিমান টকাৰ বাণিজ্য নহয় মই এই প্ৰসংগলৈ মই আকৌ আহিম মই এইখিনিতে লৈছো ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকিব মেজমে পুনৰ ঘূৰি আহিছোঁ মেজবালৰ মজিয়ালৈ অখিল ৰঞ্জন দত্ত ডাঙৰীয়া আপোনাক মই সুধি আছিলোঁ যে খৰিদ্দাৰৰ কাজে আপুনি এটা ৰেফাৰেঞ্চ দিছিল যে এই বাণিজ্যিক সম্পৰ্কই আমাক এই অৱস্থানলৈ আনিছে আৰু বাণিজ্যিক সম্পৰ্ক আমেৰিকাৰ ঘাটি পৰিছে বহু দেশৰ লগত ঘাটি পৰিছে আনকি ভাৰতে এতিয়া মাৰণাস্ত্ৰ আগতে যেনেকৈ আমেৰিকাৰ পৰা কিনিছিলে সেই ধৰণে এতিয়া মাৰণাস্ত্ৰ আমেৰিকাৰ পৰা নিকিনে এতিয়া ইজৰাইল আৰু ৰাছিয়াৰ পৰা বহুতখিনি মাৰণাস্ত্ৰ আনিছে মই দুয়োজনকে এটা কথা সুধিম প্ৰথমতে মই ডক্টৰ বৰুৱা ডাঙৰীয়াক সুধিব খুজিছোঁ যে ট্ৰাম্পে প্ৰথমতে দাবী কৰিলে যে ময়ে মধ্যস্থতা কৰিছিলোঁ এই যুদ্ধবিৰতিত তাৰপিছত এটা সাক্ষাৎকাৰত ক'লে মই ঠিক মধ্যস্থতা কৰা নাই কিন্তু মই যুদ্ধবিৰতিটো আহিবৰ কাৰণে যুদ্ধবিৰতিলৈ আহিবৰ কাৰণে সহায় কৰি দিছিলোঁ যুদ্ধবিৰতি হ'ল 10 তাৰিখৰ দিনাখন পাকিস্তানে আকৌ আমাৰ আকাশমাৰ্গত আকৌ তেওঁলোকে আক্ৰমণ কৰিলে তাৰপিছৰ পৰা নাই যুদ্ধবিৰতিৰ পাছত ট্ৰাম্পে এটা ভীতি প্ৰদৰ্শন কৰিছে দুয়োখন দেশকে যে যদি যুদ্ধবিৰতি স্থায়ী নহয় আমি কিন্তু বাণিজ্যিক সম্পৰ্ক বন্ধ কৰি দিম দুয়োখন দেশৰ লগত বন্ধ কৰি দিম 1 নম্বৰ ভীতি 2 নম্বৰ ভীতিটো তেওঁ আজি পৰহি দিনাখন আমেৰিকাত কৈছে আৰু এপলৰ CEO টিম কুকক তেওঁ আহ্বান জনাইছে যে ভাৰতৰ পৰা এপলৰ উৎপাদন বন্ধ কৰিব লাগে ভাৰতে নিজেই ব্যৱস্থা ল'ব ইণ্ডিয়া উইল টেক কেয়াৰ অফ ইটছেল্ফ আৰু আমি ইয়াত ইণ্ডিয়াৰ কথা লৈ ভাৰতৰ কথা লৈ ইমান চিন্তা কৰাৰ দৰকাৰ নাই আমাৰ এতিয়া উৎপাদন কৰিব লাগে আমেৰিকাত তেওঁৰ যিটো ধ্বনি মেক আমেৰিকা গ্ৰেট এগেইন মাগা সেইটো শ্লোগানলৈ তেওঁ ঘূৰি আহিছে 3 নম্বৰ কালি আমাৰ 8খন জাহাজত আম বুজাই নিয়া জাহাজ পকা আম বুজাই নিয়া জাহাজ আমেৰিকাৰ ৱেষ্ট কোষ্টত গৈ পেলাই তেওঁলোকৰ হেৰি হ'ল এই ৰিজেক্ট কৰিলে এই গোটেইকেইখন ঘূৰাই পঠালে কিয় পেপাৰৰ কিবা খেলি মেলি এইটো একেবাৰে মানে গোকাত মিছা কথা এইটো ট্ৰাম্পে এটা নিৰ্দেশ দিছে যে এনেকুৱা ধৰণৰ ইম্পৰ্ট আমি লাহে লাহে বন্ধ কৰিম আমেৰিকাৰ এইটো স্থিতিত ভাৰতবৰ্ষই পৃথিৱীত টিকি থাকিব পৰা ৰাস্তা ক'ত চাওক বাণিজ্যৰ দিশটোৰ কথা যিটো কৈছে সেইটো এটা গুৰুত্বপূৰ্ণ কথা আমেৰিকা ফাৰ্ষ্ট সেইটো হ'ল ট্ৰাম্পৰ পলিচি আৰু যি কাৰণে ট্ৰাম্পৰ নিচিনা এজন আনপ্ৰেডিক্টেবল মানুহক আমেৰিকাৰ মানুহে প্ৰেচিডেণ্ট কৰিছে এবাৰ নহয় দুবাৰ আৰু তেওঁৰ বিৰুদ্ধেতো আৰু অপযশৰ শেষ নাই তথাপিতো তেওঁক পাতি থৈছে তৎসত্ত্বেও আমেৰিকাৰ প্ৰেচিডেণ্ট কিয় কাৰণ তেওঁ কিছুমান কাম কৰে যিটো আগৰ প্ৰেচিডেণ্টে পোনপটীয়াকৈ সেইটো কাম নকৰে সেইটো বিজেপিৰো আছে বিজেপিৰ ক্ষেত্ৰতো সেইটো যে আগৰ কোনো দলে নোকোৱা কিছুমান কথা কয় নকৰা কাম কৰে আৰু জানে যে ইয়াৰ ফলটো কিন্তু ভাল হ'বও পাৰে নহ'ব গতিকে এটা ৰিস্ক লৈ আছে এতিয়ালৈকে নহয় বাৰু আৰু তেওঁলোকে এটাই কয় যে ভাৰতৰ মানুহ এতিয়া বহুত মেচিয়ৰ ভোটাৰ গতিকে সিদ্ধান্ত তেওঁলোকে ল'ব এইটো তাৰ উত্তৰটো সেইটোৱে এটা কথা হ'ল এইখিনিতে মই কওঁ যুদ্ধখন যেতিয়া হ'ল প্ৰথমে চবে চাই আছে
তাৰিখে আচলতে কি পাকিস্তানত ঘটিলে সেই কথাটো কিন্তু আমি নাজানো আমি অস্পষ্ট আৰু কোনেও ক'ব নোৱাৰে কিৰাণা পাহাৰত সেই আক্ৰমণ হৈছে বুলি কৈছে সেই কথাটোকে মই আনিছোঁ আচলতে পাকিস্তানৰ অস্ত্ৰ বান্ধাৰ আছে কিৰাণা হিলছত সাংঘাতিক ধৰণৰ এটা বেহুৰ মাজত আছে কাৰণ যিকোনো মুহূৰ্তত পাকিস্তানৰ সেইটো সন্ত্ৰাসবাদীয়ে নিজৰ কব্জালৈ আনিব পাৰে সেইটোৰ ওপৰত ইজৰাইলৰ চকু নহয়নে বাৰু আন্তঃৰাষ্ট্ৰীয় যিবিলাক চেনেল যিবোৰ টিভিত ভালকৈ যদি পৰ্যবেক্ষণ কৰা সেইবিলাক বিদেশী যিবিলাক সেইবিলাকত কিন্তু এই কথাটো খুব গুৰুত্ব দিছে আচলতে সেইদিনাখন কি ঘটিলে সেইদিনাখন আমি নাজানো আচলতে সেই বিষয়ে অস্পষ্ট এটা কথা ঠিক যে এবতাবাদত সামৰিক ঘাটি আছে পাকিস্তানৰ তাৰ কাষত কামাণ্ডোৰ প্লেন এখন নামি পেলাই মাৰি থৈ গ'ল কি ওছামা বিন লাডেনক আৰু ডেড বডিটো নি পেলাই সাগৰ পেলাই দিলে পাকিস্তান শুই আছিলে নেকি তেতিয়া পাকিস্তানে জানিছিলে নে নাই পাকিস্তানে জানিছিলে নাই কথাটো আৰু সেইটো সেই খবৰ কিন্তু হোৱাইট হাউচত চাই আছে সেইটো ডাইৰেক্ট চাই আছে গতিকে যিবোৰ কথা আপুনি মই আমি নাজানো সেইবোৰ কিন্তু আমেৰিকাই চাই আছে গম পায় আমি শুনা মতে যে কিৰাণা হিলছৰ আক্ৰমণ চলিছিলে কোৱা মতে দেই সেইটো আমি ভুলবশতঃ হ'লেও পৰিছিলে আৰু কিৰাণা হিলছত মূল হেৰিত নহ'লে তাত সোমাই যোৱা যিখন ৰাস্তা পথ সেইটো এটেক কৰিছিলে তেতিয়া পাকিস্তান বিবোধিত পৰিলে তেতিয়া শেষ অস্ত্ৰ কি কৰিব তেওঁলোকে এটাই কাম কৰিব পাৰে যে অস্ত্ৰ প্ৰয়োগ কৰিব লাগিব সেই ক্ষেত্ৰত আমেৰিকা শংকিত হৈ গ'ল কাৰণ এতিয়া আমেৰিকা আমি নামানো বেলেগ কথা নিজকেতো গাৰ্জেন বুলি ভাবে নহয় জানো গতিকে তেনে অৱস্থাত এই যুদ্ধৰ কাৰণে যে তেওঁ এটা আল্টিমেটাম দিলে যে ইমিডিয়েট তৎকালীনভাৱে বন্ধ কৰে নহ'লে আমি বাণিজ্য মানে কি যি এতিয়া চীনৰ অস্ত্ৰ লৈ পেলাই পাকিস্তানত যুদ্ধ কৰে আমেৰিকাৰ নালাগে আমেৰিকা অস্ত্ৰ নালাগে ভাৰতৰ নলয় কিন্তু তাৰ লগত বহুত বাণিজ্যিক স্বাৰ্থ আছে বহু কথা স্বাৰ্থ আছে নহয় জানো সেই গোটেইখিনি বিবেচনা কৰি কিৰাণা হিলছত কি ঘটিছিল সেই কথা যেতিয়া পোহৰলৈ আহিব কাৰণ আমি জানো ইজৰাইলে গৈ পেলাই খোদ তেহৰানৰ হেৰিটো ধ্বংস কৰিবলৈ গৈছিলে নহয়নে বাৰু এনেকুৱা এটা যুগ আহিছে কিন্তু এতিয়া সেইটো কিন্তু আমি অস্বীকাৰ কৰিব নোৱাৰোঁ নহয় জানো গতিকে তেনে অৱস্থাত এই যে যুদ্ধখন সামকতাত মধ্যস্থতা কি কিছু এটা কাম হৈ গ'লে মানুহ চবে ক্ৰেডিট ল'বলৈ বিচাৰে I told like that মইতো কৈছিলো আগতে নকয়নে বাৰু কথাটো মইতো জানোৱে এইটো চবে কয় এইটো মানুহ এটা ট্ৰাম্পো তাৰ পৰা ব্যতিক্ৰম নহয় তেওঁ বেছি ডক্টৰ ডাঙৰীয়া মই একেটা প্ৰশ্ন সুধিব খোজো মাৰ্কিন যুক্তৰাষ্ট্ৰই যি কঠোৰ স্থিতি গ্ৰহণ কৰিছে এপল উঠাই নিব লাগে আম ৰিজেক্ট কৰিছে দুয়োখন দেশৰ মাজত বাণিজ্যিক সম্পৰ্ক বিচ্ছিন্ন কৰিম বুলি কৈছে আৰু বিভিন্ন ধৰণৰ কথা কৈ আছে আনকি টিম কুকক যিটো আহ্বান জনাইছে তাত কৈছে যে ইণ্ডিয়াই আটাইতকৈ হায়েষ্ট তাৰিফ আমাৰ ওপৰত লগাই থৈছে গতিকে ইণ্ডিয়াক আমি এইটো এনেকুৱা হৈ থাকিবলৈ নিদিম কিটো ইণ্ডিয়াই ভাৰতে আমেৰিকাৰ ওপৰত আটাইতকৈ বেছি তাৰিফ লগোৱা দেশখন ভাৰত আচ্ছা আৰু আজিৰ দিনটোতো হয়ো কথা এই কথাটো প্ৰসংগত আপুনি কি আপুনি এই কথাটো চাওক যে যিটো পদ্ধতিৰে বা যিবিলাক শ্লোগানৰ ভিত্তিত ডোনাল্ড ট্ৰাম্প মানে নিৰ্বাচিত হ'লে কথাবিলাক চাব লাগিব আমেৰিকা ফাৰ্ষ্ট এই যে কথাটো কৈছে তাত কিন্তু এই ট্ৰেডৰ কথাটো আছে আৰু তেওঁ বাৰে বাৰে কৈছে ট্ৰেড ডেফিচিট হৈছে আপোনাক মই দুটামান ছাৰে কৈছে যে তথ্য দিয়া কথাটো মোক দিছে আপুনি চাওক যোৱা সময়ছোৱাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৃথিৱীৰ সকলোবিলাকৰ লগত ট্ৰেডৰ পৰিমাণ কিমান সেইটো হৈছে 5,332.57 বিলিয়ন ডলাৰ আৰু তাৰে আকৌ 1,202.21 বিলিয়ন ডলাৰ তেওঁলোকৰ ট্ৰেড ডেফিচিট হৈছে আৰু ভাৰতবৰ্ষৰ ইণ্টাৰেষ্টিংলি চীন আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ লগতে আটাইতকৈ বেছি আপোনাৰ বাণিজ্য 120 বিলিয়ন ডলাৰ চীনৰ লগত ভাৰতবৰ্ষৰ বাণিজ্য ঘাটি আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ লগত ভাৰতবৰ্ষৰ বাণিজ্যিক লাভ সাৰপ্লাছ হৈছে আপুনি যদি পৰিসংখ্যাটো চাই দেখা পাব যে এইটো বোধহয় 2024 চনৰ ভাৰতবৰ্ষৰ মুঠ বাণিজ্য তেওঁলোকৰ লগত যিটো হৈছে 119.2 বিলিয়ন ডলাৰৰ আৰু বাণিজ্যিক লাভ হৈছে ভাৰতবৰ্ষৰ 45.7 বিলিয়ন ডলাৰ তাৰ মানে হিমানখিনি বাণিজ্যিক ঘাটি তেওঁলোকৰ মাজত পৰিছে মেক্সিকোৰ লগত আটাইতকৈ বেছি তেওঁলোকৰ বাণিজ্যিক হেৰি হৈছে মই ভাবিছিলোঁ যে মেক্সিকোৰ লগত ইমান বাণিজ্যিক তেওঁলোকৰ লেনদেন হয়নে
আটাইতকৈ বেছি কানাডাৰ লগত তেওঁলোকৰ আছে আছে বুজি পাইছেনে ইউনাইটেড আৰব এমেৰিকাছৰ লগত আছে কেইখনমান দেশৰ লগত মাত্ৰ ধৰক নেদাৰলেণ্ডছৰ লগত তেওঁলোকৰ যিটো বাণিজ্য হয় সেই ক্ষেত্ৰত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কিছু প্ৰফিট হয় তেওঁলোকৰ লাভত আছে তেনেকে ব্ৰাজিলৰ লগত লাভত আছে ইউনাইটেড কিংডমৰ লগত লাভত আছে গতিকে এই কথাবিলাক আছে এই কথাবিলাকৰ পৰিপ্ৰেক্ষিতত এতিয়া মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কথাটো হ'ল যে এনেকুৱা ধৰণে যদি বাণিজ্যক ঘাটি চলি থাকে তেতিয়াহ'লে আমেৰিকা ফাৰ্ষ্টৰ কি অৰ্থ থাকিল আমেৰিকা ফাৰ্ষ্টৰ কোনো অৰ্থ নাই আৰু এটা কথা মনত ৰাখিব যে ডোনাল্ড ট্ৰাম্প সাংবিধানিকভাৱে আৰু তৃতীয়বাৰৰ কাৰণে নিৰ্বাচিত হ'ব নোৱাৰে যদি সংবিধান সংশোধন নকৰে কাৰণ দুটা বাৰে 10 বছৰে তেওঁলোকৰ হাইয়েষ্ট যদি ভাইচ প্ৰেচিডেণ্ট হিচাপে কোনোবা মৰিলে হয় অলপমান দিন বাঢ়ে গতিকে ডোনাল্ড ট্ৰাম্পৰ যিটো প্ৰতিশ্ৰুতি লৈ আহিলে তেওঁ ভাবিছে যে বিশ্বখনত এটা তোলপাৰ লগাই থৈ যাওঁ আৰু তোলপাৰ লগোৱাৰ এইবিলাকে উপায় তেওঁ আপোনাৰ জেলেনস্কিক যি ধৰণে অপমান কৰিলে আৰু সেই কথাটোৱে আপুনি আচৰিতভাৱে ইউৰোপিয়ান ইউনিয়নত যিটো পৰিস্থিতি সৃষ্টি কৰিলে গতিকে মই ভাবোঁ এই গোটেই কথাবিলাক এতিয়া জড়িত হৈ আছে আৰু ছাৰে কিন্তু এটা গুৰুত্বপূৰ্ণ কথা কৈছে তৎসত্ত্বেও কিন্তু পাৰমাণৱিক কথাটো লৈ বিশ্ব সম্প্ৰদায় যে সন্ত্ৰস্ত এই কথাটো কিন্তু মিছা নহয় নহ'লে ভাৰতবৰ্ষই অকল হেৰিয়ৰ পৰা কিনা নাই নহয় অকল তুৰস্কৰ পৰা কিনা নাই ফ্ৰান্সৰ পৰাওতো কিনিছে ফ্ৰান্সৰ মিছাইলতো ইয়াত চলি আছে ফ্ৰান্সৰ স্থিতি কি ফ্ৰান্সে ক'লে নেকি আমি ভাৰতবৰ্ষৰ লগত আছো কোৱাটো নাই জাপানৰ লগত মই কৈছোঁ জাপান অষ্ট্ৰেলিয়া ইণ্টাৰেষ্টিংলি এই গোটেই পৰিস্থিতিত অষ্ট্ৰেলিয়া মনে মনে আছে আৰু মই এই ডেলিগেশ্যনৰ টিমটো চাইছোঁ ডেলিগেশ্যনৰ টিমটো কিন্তু ইণ্টাৰেষ্টিংলি অষ্ট্ৰেলিয়া দেশখন তাত অন্তৰ্ভুক্ত হোৱা নাই অষ্ট্ৰেলিয়াখন দেখা নাই নিউজিলেণ্ড নাই অষ্ট্ৰেলিয়া নাই এতিয়া আপুনি যদি গোটেই দেশবিলাকৰ আপুনি হেৰিটো চাই পৰিসংখ্যাটো চাই দুটা আছে এটা হ'ল ইউৰোপিয়ান ইউনিয়নৰ প্ৰায়বিলাক দেশ তাত সন্নিৱিষ্ট হৈছে আৰু আছে মধ্যপ্ৰাচ্যৰ দেশবিলাক বেছিবিলাক চৌদি আৰব আছে আপোনাৰ UAE আছে বাহৰেইন আছে গোটেই লিষ্টটো মোৰ হাতত আছে গতিকে এই যিটো কাৰবাৰ চলিছে কিয় চলিছে মই ভাবোঁ যে ডোনাল্ড ট্ৰাম্পৰ যিটো স্থিতি হ'ল সেই স্থিতিটোলৈ ভাৰতবৰ্ষটো বিভূতিত পৰিছে গতিকে এতিয়া ইতিমধ্যে কৈছোঁ যে ভাৰত প্ৰধানমন্ত্ৰীক আটাইতকৈ বেছি সন্মান কোনে জনালে মধ্যপ্ৰাচ্যৰ দেশবিলাকে জনাইছে নহয় জানো গতিকে ইছলামিক দেশবিলাকে জনাইছে আৰু ইছলামিক দেশবিলাকক বৰ ইণ্টাৰেষ্টিং ইখন আৰু সিখন দেশৰ মাজত তেওঁলোকৰ কাজিয়াও যে চৌদি আৰবৰ লগত ইৰাণৰ কাজিয়া হৈছে নে চৌদি আৰবৰ লগত ইজৰাইলৰ সম্পৰ্ক বেলেগ ইৰাণৰ সম্পৰ্ক বেলেগ তেনেকৈ লেবাননৰ কুৱেশ্যন বহুত কিন্তু প্ৰত্যেকখন দেশে মোদীক গ্ৰহণ কৰিছে নহয় জানো এতিয়া মই ভাবোঁ হিন্দুত্ববাদী এজন নেতা কিন্তু তেওঁক আকৌ বিশ্ব সম্প্ৰদায়ে এনেকুৱা ধৰণে এলাগি কৰি পেলোৱা নাই ভাৰতবৰ্ষৰ এটা বোধ হয় এনেকুৱা ভাৱ আছিল যে ডোনাল্ড ট্ৰাম্পৰ লগত যিহেতু এনেকুৱা ধৰণৰ এটা সম্পৰ্ক সেই যে গুজৰাটৰ আপুনি ষ্টেডিয়াম উদ্বোধন কৰিবলৈ আহিছে বোধ হয় এনেকুৱা ধৰণৰ এটা দৃষ্টিভংগী আছিল নেকি যে ডোনাল্ড ট্ৰাম্পে বা মাৰ্কিন যুক্তৰাষ্ট্ৰে দুইখন দেশক একাকাৰ কৰি নেপেলাব কিন্তু পৰিশেষততো সেই কথাটোৱেই হ'ল এই কথাটোৱে নিশ্চয় ভাৰতবৰ্ষৰ বৈদেশিক আজি মই শশী থাৰুৰৰ ইণ্টাৰভিউ চাইছিলোঁ শশী থাৰুৰে এই কথাটোৱে কৈছে যে এনেকুৱা ধৰণৰ এটা ষ্টেটমেণ্ট এই গোটেই বিশ্ব ব্যৱস্থাৰ মানে ওপৰত থকা এখন ৰাষ্ট্ৰপ্ৰধানে এনেকুৱা কথা ক'ব এই কথাটো তেওঁলোকে বিশ্বাসেই কৰিব পৰা নাই এতিয়াও বিশ্বাস কৰিব পৰা নাই গতিকে মই ভাবোঁ এই যিটো আনপ্ৰেডিক্টেবল ধৰণৰ কথা গতিকে আপুনি যদি গোটেই মেপখন চাই কোনবিলাক দেশলৈ গৈছে এইটো বৰ ইণ্টাৰেষ্টিং ধৰণৰ হৈছে বেছিকৈ মধ্যপ্ৰাচ্যৰ দেশবিলাকলৈ গৈছে আৰু এইফালে ইউৰোপৰ বহুত দেশক সন্নিৱিষ্ট কৰিছে মই ডক্টৰ বৰুৱা ডাঙৰীয়াৰ ওচৰলৈ আহিব খুজিছোঁ এই যে 7টা আমাৰ যে প্ৰতিনিধি দল যাব তেওঁলোকৰ সমান্তৰালভাৱে কিন্তু পাকিস্তানেও প্ৰতিনিধি দল পঠাব আৰু প্ৰায় একেবোৰ দেশলৈকে পঠাব আৰু ইছলামিক যিবোৰ দেশ আছে তেওঁলোকে কিবা নহয় কিবা প্ৰকাৰে আচলতে পাকিস্তানৰ প্ৰতি অলপ দুৰ্বলতা আছে মুছলমানৰ কাৰণে নহয় পাকিস্তানৰ হাতত থকা পাৰমাণৱিক ইছলামিক প্ৰাইড এইটো আপুনি কৈছে যে কেতিয়াবা হয়তো আমাৰো দৰকাৰ হ'ব পাৰে আৰু ল'লে আমি পাকিস্তানৰ পৰাই লওঁ বা আমি পাকিস্তানৰ পৰাই সুৰক্ষাটো পাম এনেকুৱা এটা ধৰণৰ ভাৱ এটা আছে তেওঁলোকৰ কিন্তু মই জানিব বিচাৰিছোঁ যে এই ডেলিগেশ্যন কেইটাৰ সফলতা আপুনি কি ধৰণে নিৰ্ণয় কৰে ভাৰতবৰ্ষৰ বৰ্তমান আটাইতকৈ ডাঙৰ শক্তি হ'ল গণতন্ত্ৰ হয়নে বাৰু আৰু আমাৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা হ'ল গণতন্ত্ৰ উই আৰ টু মাছ ডেমক্ৰেট আমি প্ৰতিটো কথা কি বিচাৰোঁ গণতান্ত্ৰিকভাৱে সৰ্বসন্মত কিন্তু পৃথিৱীত কোনো কথা সৰ্বসন্মত নহয় কোনো কথা কেতিয়াও সৰ্বসন্মত
নহয় হ'ব নোৱাৰে কাৰণ সেই বিভিন্ন ধৰণৰ কনফ্লিক্ট থাকে ইটোৰ লগত সিটোৰ দ্বন্দ্ব থাকে আপুনি পাকিস্তানৰ কথা পাকিস্তানেও পঠাব কিন্তু পাকিস্তানৰ প্ৰতিনিধি দলত কোন যাব কোন নাযাব সেইটো চৰকাৰে ঠিক কৰিব তাত লৈ বিতৰ্ক হোৱাৰ ইমান বিতৰ্ক হোৱাৰ অৱকাশ পাকিস্তানত নাই যি কাৰণে ডিপ্ল'মেটিকেলি কূটনৈতিক ক্ষেত্ৰত পাকিস্তানে সদায় বহু ক্ষেত্ৰত আমাতকৈ আগবাঢ়ি গুচি যায় ঠিক মই হোৱা নাই মোৰ শেষ হোৱা নাই কথা আপোনালোকে দেখি আছে যে আমি এখন 59 নহয় টোটেল সংসদ আৰু বাহিৰৰ মানুহ যাব বিভিন্ন দলৰ প্ৰতিনিধিত্ব কৰিব সেইটো এটা সম্পূৰ্ণ ভিতৰুৱা কথা কিন্তু বাহিৰত ফলাও কৰি এনেকুৱা ধৰণে এটা ইমেজৰ সৃষ্টি কৰা হৈছে যে এনেকুৱা এটা নিজৰ মাজতে একমত হ'ব নোৱাৰা এটা প্ৰতিনিধি দলে বিদেশত কি কৰিব সেইটো আমাৰ নিচিনা সাধাৰণ মানুহে বুজি পাওঁ আমি বিশ্বাস কৰোঁ সেইটো তে এই যিটো আমাৰ দুৰ্বল শশী থাৰুৰ ডক্টৰ শশী থাৰুৰ শশী থাৰুৰৰ কথা মই কওঁ শশী থাৰুৰক ইয়াত অন্তৰ্ভুক্তি লৈ পেলাই এইটো বিতৰ্ক হোৱাটো মই নিবিচাৰোঁ কিয় নিবিচাৰোঁ শশী থাৰুৰ এজন অতি উচ্চ স্তৰৰ কূটনীতিবিদ ৰাষ্ট্ৰসংঘত তেওঁ স্থায়ী প্ৰতিনিধিও আছিল পিছত গৈ পেলাই ৰাষ্ট্ৰসংঘৰ আণ্ডাৰ ছেক্ৰেটাৰীজন গৈ পেলাই ছেক্ৰেটাৰী জেনেৰেলৰ কাৰণে তেওঁৰ নাম আহিছিলে কৰিছে আৰু তেওঁ লিখক হিচাপেও তেওঁৰ এটা ভাৱমূৰ্তি আছে তেওঁৰ অন্তৰ্ভুক্তি লৈ পেলাই আৰম্ভ হ'ল আমাৰ এইটো দলীয় কথা এইটো হ'ল সম্পৰ্ক কিন্তু আমি কোনো দলীয় স্বাৰ্থত আমি যাব খোজা নোৱাৰোঁ কোন দলৰ ইয়াত কোনে ইয়াত এডভান্টেজ ল'ব সুবিধা ল'ব সেইটো আমাৰ প্ৰযোজ্য নহয় 59 জনৰ ভিতৰত 11 জন আছে ইছলাম ধৰ্মী মই নামকেইটা ক'ম আপোনাক ওৱেচিছ আটাইতকৈ বেছি কমিউনেল মানে কিয় তেওঁলোকৰ পূৰ্বপুৰুষে হায়দৰাবাদখন পাকিস্তানৰ লগত চামিল হোৱাটো বিচাৰিছে সেই ওৱেচিছ গতিকে সেইজন এতিয়া চৰ্তবিহীনভাৱে যাব বিচাৰিছে কি কৰিছে পাকিস্তানক তেওঁতো একেবাৰে ধ্বংসই কৰিব খোজে সেইজন থাকিব অন্তৰ্ভুক্ত নাই আৰু আছে মই এইখিনিতে এটা বাণিজ্যিক বিৰতি ল'ব লাগিব বিৰঞ্জীৰ লগত আপত্তি নাই কিন্তু মোৰ কথাখিনি শেষ হোৱা নাই হয় ঠিক আছে এইখিনিতে খনি সময়ৰ বাণিজ্যিক বিৰতি চাই থাকিব মেজমেহেল ঘূৰি আহিছোঁ মেজমেহেলৰ পৰ্যায়লৈ ডক্টৰ বৰুৱা ডাঙৰীয়া আপোনাৰ কথাখিনি অসম্পূৰ্ণ হৈ থাকে হয় মোৰ কথা মই ডেলিগেশ্যনৰ কথা কৈছিলোঁ যে যিজন ইছলামিক যিজন মুছলিম সম্প্ৰদায়ৰ যিকেইজন প্ৰতিনিধি 11 জনৰ ভিতৰত মই নামকেইটা ইতিমধ্যে কৈছিলোঁ ৱাছিছৰ কথা কোৱা হয় গোলাম নবী আজাদ কংগ্ৰেছৰ সোঁহাত এসময়ত আছিল এতিয়া নাই এতিয়া কংগ্ৰেছত নাই আৰু তেওঁ এসময়ত কাশ্মীৰৰ লগত তেওঁ নিজকে দাবী কৰিলেও তেওঁ দিল্লীৰ লগতহে সম্পৰ্ক গ'ল সেইটো কথা মহম্মদ আকবৰুদ্দিন এই মহম্মদ আকবৰুদ্দিন পাৰ্মানেণ্ট ৰিপ্ৰেজেণ্টেটিভ আছিলে ইণ্ডিয়াৰ ইউএনত তেওঁ আজি টাইমছ অফ ইণ্ডিয়াত যিটো কথা লিখিছে তাত তেওঁ কি ক'ব ইতিমধ্যে প্ৰকাশ হৈ গৈছে তেওঁ মোদীয়ে 3টা কথা কৈছে টেৰৰিজিম এণ্ড পেট্ৰন অফ টেৰৰিজিম এই 3টাৰ মাজত কোনো পাৰ্থক্য নহ'ব আৰু ভৱিষ্যতে কাশ্মীৰৰ ওপৰত কোনো কথা নহয় আজাদ কাশ্মীৰৰ ওপৰত কথা হ'ব নহয়নে বাৰু এইটো কনচেনচাছ এই ক্ষেত্ৰত নিশ্চয় তেওঁলোকে কি কথা পাতিব আৰু মই এতিয়া বিতং মই নকওঁ কাৰ লগত কি কথা পাতিব এইটো বিভিন্ন পৃথিৱীত কৰিব তেওঁলোকৰ স্বাৰ্থলৈ কথা পাতিব কিন্তু এইকেইটা পইণ্টত যে তেওঁলোক একমত হ'ব লাগিব সেইটোত বোধহয় আমি নিশ্চয় ইয়াত দ্বিমত হ'ব নোৱাৰোঁ মই দত্ত ডাঙৰীয়া আপোনাৰ একেটা প্ৰশ্নই মোৰ যে কি ধৰণৰ সফলতা আপুনি আশা কৰিছে কিন্তু তাৰ আগতে মই এটা কথা কওঁ যে এই যুদ্ধখন মানে পেহেলগাম ঘটনাটোৰ পৰৱৰ্তী অৱস্থাত ভাৰতৰ ৰাজনীতিত যিটো ঐকমত্যৰ পৰিৱেশ সৃষ্টি হৈছে সেইটো কিন্তু পাকিস্তানত নাই পাকিস্তানত যেতিয়া 7 তাৰিখে আক্ৰমণ আৰম্ভ হ'ল 8, 9, 10 3 দিন তেওঁলোকৰ পাৰ্লিমেণ্টৰ স্পেচিয়েল ছেছন আছিল আৰু প্ৰথম শাৰীত বহিবলৈ কোনো মন্ত্ৰী নাই প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী প্ৰতিৰক্ষা মন্ত্ৰী বিদেশ মন্ত্ৰী কোনো সন্মুখৰ শাৰীত বহিবলৈ মানুহ নাই পাৰ্লিমেণ্টত বিৰোধী পক্ষই জাউৰিয়ে তেওঁলোকক সমালোচনা কৰিছে প্ৰতিৰক্ষা মন্ত্ৰীজনক কৈছে ইংৰাজী নাজানে যদি আপোনালোকে ইংৰাজী ক'বলৈ যায় কিয় বিদেশত এইবোৰ ধৰণৰ আক্ৰমণ হৈছে কিন্তু ভাৰতবৰ্ষত তাৰ বিপৰীতে আমি এটা কনচেনচাছৰ ৰাজনীতি আৰম্ভ কৰিছোঁ বা নতুনকৈ কোৱা নাই মাজত জ্যোতি পৰিছিল কিন্তু আকৌ মোদীয়ে আৰম্ভ কৰিছে আপোনালোকে মনত পৰিব ডক্টৰ বৰুৱা ডাঙৰীয়া ভালকৈ মনত পৰিব 62 যুদ্ধৰ পিছত 62 যুদ্ধৰ সময়ত হেম বৰুৱাৰ সন্মুখত
ব্যক্তিগতভাৱে পণ্ডিত নেহৰুৱে যিমানবোৰ ডিফেন্স সিক্ৰেট আলোচনা কৰিছিল কোনো এজন বিৰোধী পক্ষৰ সদস্যৰ লগত কৰা নাছিল দ্বিতীয়তে যেতিয়া তেওঁ বিদেশত এই ধৰণৰ সংসদীয় দল যেতিয়া প্ৰেৰণ কৰিছিল হেম্বৰৰ নেতৃত্বত এটা দল ইজৰাইললৈ প্ৰেৰণ সদায় থাকিব হেম্বৰৰ গতিকে এইটো আছিল বিৰোধীৰ লগত এটা ঐক্যমত্য ৰাজনীতি যিটো মোদীৰ দিনত জটি পৰিছিল মই এতিয়া জানিব বিচাৰিছোঁ যে সফলতা আপুনি কি ধৰণে চাওক সফলতাটো আন্তৰ্জাতিক ক্ষেত্ৰত কি সফল হয় সেইটোতো আমি পাছলৈ চাম কিন্তু আভ্যন্তৰীণ ক্ষেত্ৰত যে এই সকলোবিলাকক আনিছে এটা সফল হৈছে আৰু মোদী চৰকাৰে কিন্তু এইটো খুব পৰিকল্পিতভাৱে কৰিছে ভূমিকা সিঙে যেতিয়া প্ৰেছ ব্ৰিফিং দিছে ষ্টেটমেণ্টটো কি আছিলে ইণ্ডিয়া ইজ এ সেকুলাৰ নেশ্যন ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ গতিকে পাকিস্তানৰ ধৰ্মীয় আবেগক আঘাত দিয়া কোনো কাম ভাৰতবৰ্ষই নকৰে মোদীৰ নেতৃত্বৰ যিখন চৰকাৰ আজিলৈকে 14 বছৰ 15 বছৰত কেতিয়াও এই ধৰণৰ কথা কোৱা নাছিল প্ৰথমবাৰৰে মই এইখিনিতে 5 ছেকেণ্ড সময় ল'ম হয় বক্তব্যটো ইংৰাজীত আছিল ভূমিকা সিঙৰ হয় তাৰ আগতে কিন্তু ছফিয়া কুৰেশ্বীৰ হিন্দী বক্তব্যত সেইটো নাই না সেইটো এটা মই ইণ্ডিয়া নহয় ছফিয়া কুৰেশ্বীক দিছে নহয় এইটো এটা বেলেগ কথা কিন্তু ছফিয়া কুৰেশ্বীক তাত বহিব দিছে সেইও এটা কথা সেই কথা কিন্তু মই যিটো কথা ক'ব বিচাৰিছোঁ যে এই যে দলকেইটা গৈছে তাত গণ্ডগোল বহুত হৈছে যে গণ্ডগোলবিলাকৰ কথা আলোচনা কৰিলে ধৰক দলবিলাকক প্ৰতিনিধি নিৰ্বাচন কৰাৰ সিদ্ধান্ত দিলে চৰকাৰে বেলেগ প্ৰতিনিধি এইবিলাক ধৰণৰ ডিমত হৈছে কিন্তু এটা সহমত কিন্তু হৈছে যে ভাৰতবৰ্ষৰ অখণ্ডতা আমাৰ সকলোৰে কাৰণে কাম্য আমি কাশ্মীৰ ওলাই যোৱাটো নিবিচাৰোঁ যিটো আজি বালুচিস্তানত হৈ আছে তেনেকুৱা ঘটনা ভাৰতবৰ্ষত হৈ থকাটো নিবিচাৰোঁ গতিকে ভাৰতবৰ্ষৰ কাৰণে মই ভাবিছোঁ কাক সন্মত কৰিব সবৰে প্ৰি কনসেপ্ট নোশন আছে আপুনি আমেৰিকাক যিমান বুজালেও আমেৰিকাই নুবুজে নুবুজে সামগ্ৰিকভাৱে এটা দল সৰ্বসন্মত মানে অলপ ইফাল ইফাল আছে কিন্তু সকলোবিলাকৰ দলৰ প্ৰতিনিধিক লৈ গোটেই বিশ্বৰ ইমূৰৰ পৰা সিমূৰলৈ ভাৰতবৰ্ষৰ এটা সংসদীয় দল ঘূৰিব এইটোতো এটা বাতৰি এইটো এটা খবৰ এইটো কি সৰু খবৰ নেকি মই ভাবোঁ সেইটোৱে সফলতা বহুত ধৰণৰ মই 30 ছেকেণ্ড সময় আপোনাক দুইজনকে সুধিম এটা বিতৰ্ক হৈছে গৌৰৱ গগৈক প্ৰতিনিধিত্ব নিদিয়া বা দিয়াক লৈ পেলাই আপুনি কি কয় এইটো মোৰ কাৰণে নন ইছ্যু কাৰণ তাৰ কাৰণে ভাৰত চৰকাৰ আছে ভাৰতৰ গৃহমন্ত্ৰী আছে আৰু এটা শক্তিশালী এটা চোৰাংচোৱা বিভাগ আছে সেই বিষয়টো এই বিষয়ে আজিলৈকে দিল্লীৰ পৰা আমি এটা শব্দও শুনা নাই দিল্লীৰ কোনো শব্দ নাই গৃহ মন্ত্ৰালয়ৰ এজন উদীয়মান এজন সাংসদ কংগ্ৰেছ দলৰ সেই সাংসদজনৰ ক্ষেত্ৰত কেৱল এখন ৰাজ্যৰ এজন মুখ্যমন্ত্ৰীয়ে তেওঁক সকলো ধৰণৰ পৰা তেওঁক পাকিস্তানী এজেণ্ট বুলি কৈছে বিদেশলৈ মানুহ যিকোনো উদ্দেশ্যে যাব পাৰে কোনো অধ্যয়নৰ কাৰণে কোনোবা দেশ ভ্ৰমণ কৰিবৰ কাৰণে কোনোবা পাৰিলে তাত সুবিধা পায় তাত থাকি আহিব নহয় জানো উদ্দেশ্যটো লৈ যায় আৰু সেই ভিছাখন আমাৰ নিচিনা মানুহে নাপায় কোনোদিন নাপায় নহয় জানো আৰু এজন সাংসদৰ ক্ষেত্ৰত ৰাজনীতিৰ ভিতৰত কি হ'ব মই নাজানো মোৰ তেনেকুৱা কোনো এই ইছ্যুটো লৈ মই বুজি নাপাওঁ যে এইটো দেশৰ কাৰণে কি ব্যৰ্থ হৈছে নেকি চোৰাংচোৱা বিভাগ নাই এইটো এটা বৰ গুৰুত্বপূৰ্ণ কথা ছাৰে কৈছে কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল এইটো যে কংগ্ৰেছৰ 4জন যিকেইটা প্ৰতিনিধিৰ নাম কৈছিলে 3জনকে লোৱা নাই অকল গৌৰৱ গগৈ নহয় তিনিজনকে লোৱা নাই সেইটো একেই টিএমচিৰ ক্ষেত্ৰতো হৈছে যে চৰকাৰে হয়তো ভাবিছে আচলতে চৰকাৰে এই যিটো কামটো কৰিলে বোধহয় এনেকুৱা ধৰণৰ কথা তেওঁলোকে নিজেই যদি নিৰ্বাচন কৰিলেহেঁতেন বা লোকসভাৰ অধ্যক্ষ আৰু ৰাজ্যসভাৰ সভাপতিয়ে যদি কৰিলেহেঁতেন এই সমস্যাটো নাহিলহেঁতেন কিন্তু এই গৌৰৱ গগৈক লৈ যিটো কথা চলি আছে কেৱল গৌৰৱ গগৈ কিন্তু নহয় এই কথাটো আমি জানিবলগীয়া আছে কিন্তু শেষত মই যিটো কথা ক'ম যে আমাৰ কাৰণে যিটো গুৰুত্বপূৰ্ণ কথা যে ভাৰতবৰ্ষত যে এই যিটো আমাৰ সাংবিধানিক যিটো ভিত্তি আৰু প্ৰমূল্য আৰু সৌধ এইটোক লৈ যে এটা সন্মতি হৈছে আৰু চৰকাৰৰ অতি কঠোৰ সমালোচক চৰকাৰক সকলো সময়তে সাম্প্ৰদায়িক বা এনেকুৱা ধৰণৰ বুলি দুখী সাব্যস্ত কৰি অহা আখ্যা দি অহা সকলো যে ইয়াত সন্মিলিত হৈছে যিটো আমাৰ সংবিধানৰ ক্ষেত্ৰত হৈছিল সংবিধান প্ৰণয়নৰ ক্ষেত্ৰত হৈছিল এই যে এটা সহমত হৈছে মই ভাবোঁ এইটোৱে আমাৰ সকলোৰে কাৰণে এটা শুভবাৰ্তা বহুত ধন্যবাদ আপোনালোক দুয়োজনে আমাক সহযোগ কৰাৰ বাবে আপোনালোকৰ ভৱিষ্যতে পুনৰ লগ পোৱাৰ আশাৰে এইখিনিতে সামৰিছোঁ মেজমেল নমস্কাৰ